তামুলপুৰত পুৱাৰ ভাগতে আক্ৰাছুৰ উত্তাল প্ৰতিবাদ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে কলা দিৱস পালন কৰিছে বিভিন্ন স্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী কৰিছে আক্ৰাছুৱে কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ সংগঠনটোৰ জনজাতিকৰণৰ দাবী মানি নললে তীব্ৰ হুংকাৰ দিছে আক্ৰাছুৱে এই মুহূৰ্তত আমি আপোনালোকক পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো তামুলপুৰৰ দৃশ্যাংশ আক্ৰাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে কিন্তু এই পৰ্যন্ত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনজাতিকৰণৰ দিশটো ৰাজ্য চৰকাৰে বিচাৰ বিবেচনা কৰি চোৱা নাই যাৰ বাবে আজিৰ দিনটো তেওঁলোকে কলা দিৱস পালন কৰিছে এয়া হৈছে তামুলপুৰৰ দৃশ্যাংশ চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ আমি খুব খবৰে ক'ব লগা হৈছে যে এই 1949 চনৰ পৰা আজিলৈ আমি আক্ৰাছুৱে বা আমাৰ কোচৰবুচি জাতিটো আমি আন্দোলন কৰি আহিছোঁ কিন্তু সেই সময়ৰ পৰাই আজি আপোনাৰ কংগ্ৰেছ চৰকাৰ কওক আপোনাৰ বিজেপি চৰকাৰ কওক আমাক কিন্তু কোচৰবুচি জাতিটোক সদায় আমাক সমাজৰ পৰাই নিষ্পেষিত কৰি আহিছে আজি আমি খুব খবৰে ক'ব লগা হৈছে যে আমি 2026 চন যিটো আগন্তুক নিৰ্বাচন বিধানসভা নিৰ্বাচন তাত কিন্তু এইবাৰ বিজেপি মুখ ঠেকেচা হ'ব কাৰণ চাওক আমাক কোচ ৰাজবংশী জাতিটোক যেনেকৈ ঠগাই আছে আমিও তেখেতসকলক কিন্তু এই 2026 চনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ আছোঁ আৰু তেওঁলোকে নাভাবিব যে তেখেতসকলে যে 26 চন নিৰ্বাচন আমাৰ ৰাজবংশী জাতিটোক বাদ দি পেলাই যে বৈতৰণি পাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে এইটো তেখেতসকলৰ ভুল ধাৰণা আমি বিচাৰিছোঁ যে 2026 চনৰ আগত আমাৰ কোচ ৰাজবংশী জাতিক SC হিচাপে মৰ্যাদা দিয়ক এই আহ্বান ৰাখি আজিৰ দিনটো আমি কলা দিৱস হিচাপে পালন কৰি তামুলপুৰত পুৱাৰ ভাগতে আক্ৰাছুৰ উত্তাল প্ৰতিবাদ জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে কলা দিৱস পালন কৰিছে বিভিন্ন স্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী কৰিছে আক্ৰাছুৱে কেন্দ্ৰীয় চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ সংগঠনটোৰ জনজাতিকৰণৰ দাবী মানি নললে তীব্ৰ হুংকাৰ দিছে আক্ৰাছুৱে এই মুহূৰ্তত আমি আপোনালোকক পুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছো তামুলপুৰৰ দৃশ্যাংশ আক্ৰাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে কিন্তু এই পৰ্যন্ত কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই জনজাতিকৰণৰ দিশটো ৰাজ্য চৰকাৰে বিচাৰ বিবেচনা কৰি চোৱা নাই যাৰ বাবে আজিৰ দিনটো তেওঁলোকে কলা দিৱস পালন কৰিছে এয়া হৈছে তামুলপুৰৰ দৃশ্যাংশ চৰকাৰ বিৰোধী বিভিন্ন স্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ আমি খুব খবৰে ক'ব লগা হৈছে যে এই 1949 চনৰ পৰা আজিলৈ আমি আক্ৰাছুৱে বা আমাৰ কোচৰবুচি জাতিটো আমি আন্দোলন কৰি আহিছোঁ কিন্তু সেই সময়ৰ পৰাই আজি আপোনাৰ কংগ্ৰেছ চৰকাৰ কওক আপোনাৰ বিজেপি চৰকাৰ কওক আমাক কিন্তু কোচৰবুচি জাতিটোক সদায় আমাক সমাজৰ পৰাই নিষ্পেষিত কৰি আহিছে আজি আমি খুব খবৰে ক'ব লগা হৈছে যে আমি 2026 চন যিটো আগন্তুক নিৰ্বাচন বিধানসভা নিৰ্বাচন তাত কিন্তু এইবাৰ বিজেপি মুখ ঠেকেচা হ'ব কাৰণ চাওক আমাক কোচ ৰাজবংশী জাতিটোক যেনেকৈ ঠগাই আছে আমিও তেখেতসকলক কিন্তু এই 2026 চনত আমি প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ আছোঁ আৰু তেওঁলোকে নাভাবিব যে তেখেতসকলে যে 26 চন নিৰ্বাচন আমাৰ ৰাজবংশী জাতিটোক বাদ দি পেলাই যে বৈতৰণি পাৰ হ'ব বিচাৰিছে তেতিয়াহ'লে এইটো তেখেতসকলৰ ভুল ধাৰণা আমি বিচাৰিছোঁ যে 2026 চনৰ আগত আমাৰ কোচ ৰাজবংশী জাতিক SC হিচাপে মৰ্যাদা দিয়ক এই আহ্বান ৰাখি আজিৰ দিনটো আমি কলা দিৱস হিচাপে পালন কৰি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা